নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান শক্তি এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মেথমেটিক্সৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন। এই কুৱেশ্যন কেইটা প্ৰিভিয়াছ ইয়েৰত অহা কুৱেশ্যন হয়, সেইবাবে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু সকলোৱে চাগে অলৰেডি গম পাইছে কুৱেশ্যনবোৰ আমি প্ৰফিট এণ্ড লছৰ পৰা আনিছোঁ, যথেষ্ট গুৰুত্বপূৰ্ণ কিছুমান কুৱেশ্যন। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু নেক্সট পাৰ্টটোৰ কাৰণে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। বন্ধুসকলে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, প্ৰথমে আমি আলোচনা কৰিম প্ৰফিট এণ্ড লছৰ কেইটামান কুৱেশ্যন, ঠিক আছে। আৰু তাৰ কুৱেশ্যনলৈ যোৱাৰ আগতে আমি জানিম যে কিনা দাম কি হয়, বেচা দাম কি হয় আৰু লাভ কি হয়, ঠিক আছে। প্ৰথমে আমি কিনা দামটো জানি লওঁ যে কিনা দাম হৈছে বস্তু এটা আপুনি যিমান দামত কিনিব তাক আমি বস্তুটো কি বুলি কওঁ, কিনা দাম বুলি কওঁ, ঠিক আছে। আৰু বেচা দাম হৈছে বস্তু এটা আপুনি যিমান দামত বিক্ৰী কৰিব তাক আমি বস্তুটো কি বুলি ক'ম, বেচা দাম বুলি ক'ম। বুজি পাইছে? বেচা দাম কি হয়, কিনা দাম কি হয় অলৰেডি গম পাই গ'ল চাগে। আৰু লাভটো হৈছে, লাভটোতো সকলোৱে গম পাই চাগে। ধৰা হওক আপুনি এখন দোকানৰ পৰা এখন ক্ৰিকেট বেট কিনিলে, বেট এখন কিনিলে, ঠিক আছে। বেটখন কিনি ঘূৰি আহি আছে ঘৰলৈ। ঘূৰি আহি থকা অৱস্থাত আপুনি এজন ফ্ৰেণ্ডক পালে, ফ্ৰেণ্ডজনৰ নাম হৈছে চিন্তু, ঠিক আছে। সি ক'লে যে বেটখন ভাল লাগিছে, বেটখন মোক দি দে। তাৰপৰা আপুনি ক'লে যে মই 110 টকাত কিনি আনিছোঁ, তই 110 টকা মোক দি দে, বেটপাত লৈ ল, সেনেকৈ বুলি আপুনি ক'লে, ঠিক আছে। আৰু ঠিক আছে, চিন্তুৱে ক'লে ঠিক আছে মই 110 টকা তোক দি দিছোঁ, তই বেটপাত মোক দি দে। আৰু 110 টকা আপোনাক চিন্তুৱে দি দিলে, ঠিক আছে। আপুনি কিন্তু বেটপাত 100 টকাতে কিনিছিলে, ঠিক আছে। বেটপাত আপুনি 100 টকাতে কিনিছিলে, আপুনি চিন্তুক 110 টকাত বিক্ৰী কৰিলে, ঠিক আছে। এতিয়া 110 টকাত যদি আপুনি বিক্ৰী কৰিলে আপোনাৰ লাভ কিমান হ'লে? 110 টকাৰ পৰা যদি আপুনি 100 টকা মাইনাছ কৰি আপোনাৰ 10 টকা এটা লাভ হ'ল নাই, ঠিক আছে। আপুনি বেটপাতত আপোনাৰ কিমান লাভ হ'ল? 10 টকা লাভ হ'ল। সেইটোৱে হৈছে আপোনাৰ লাভৰ এক্সাম্পল। চেম আমি কুৱেশ্যন যেনেকৈ ডিছকাছ কৰি গৈ থাকিম, আমি ইয়াৰ ৰিলেটেড যিবিলাক টপিক হয় সেইবিলাক আমি আলোচনা কৰি গৈ থাকিম। আমি প্ৰথমে কুৱেশ্যনটো আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে বন্ধু বান্ধৱীসকল, এইটো গ্ৰেড 4ৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব যে এটা টিভিৰ দাম যদি 10,000 টকা হয়, কিনা দাম যদি 10,000 টকা হয়, বেচা দাম আপোনাৰ 12,500 টকা হ'লে লাভ কিমান হ'ব, ঠিক আছে। আপোনালোকে হয়তো সকলোৱে অলৰেডি গম পালেই যে লাভটো হ'ব আমাৰ, ঠিক আছে। প্ৰফিটটো আপোনালোকে হয়তো গম পাই গ'ল, হয় নহয়? আনচাৰটো দিলেই চাগৈ সকলোৱে। আমি লাভটো উলিয়াবলৈ হ'লে কি কৰিব লাগিব? ইয়াৰ যিটো বেচা দাম হয় ন, যিটো বেচা দাম, ঠিক আছে, যিটো বেচা দাম মাইনাছ কি হ'ব আপোনাৰ যিটো আমি কিনিম, হয় ন, কিনা দাম, সেইটো মাইনাছ কৰিম, ঠিক আছে। কিনা দামটো আমি কি কৰিম? মাইনাছ কৰিম। কিমান হ'ব? বেচা দামটো কিমান দিয়া আছে? ইয়াতে 12,500 টকা দিয়া আছে। কিনা দামটো কিমান দিয়া আছে? 10,000 টকা দিয়া আছে। ইয়াত কিমান থাকিব? 500, কিমান থাকিব বন্ধু বান্ধৱীসকল? 500 টকা, ঠিক আছে, 2500 টকা, ঠিক আছে। 2500 টকা আপোনাৰ কি হ'ব? লাভ হ'ব। মনত ৰাখিব, 12,500ৰ পৰা যদি 10,000 টকা মাইনাছ কৰোঁ আমাৰ 2500 টকা আমাৰ লাভ হ'ব। বন্ধু বান্ধৱীসকল, এই কুৱেশ্যনটো যিসকল বন্ধু বান্ধৱীয়ে গ্ৰেড 4 দিব গৈছে তেওঁলোকৰ বাবে কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। মনত ৰাখিব, এনেকুৱা ধৰণৰ গ্ৰেড 4 কুৱেশ্যন আহিব। নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যনটো দিয়া আছে এটা ফ্ৰিজৰ দাম 10,000 টকা আৰু কিনা দাম দিয়া আছে 15,000 টকা, ঠিক আছে। আৰু কিমান লাভ বা লোকচান হ'ব? ইয়াত লাভ বা লোকচানৰ কথা কৈ দিলে হয়তো আমি অলৰেডি গম পাই গ'লোঁ, অলৰেডি আমাৰ লোকচানেই হ'ব, হয় নহয়? কাৰণ আমি ফ্ৰিজটোৰ বেচা দাম আছিলে আপোনাৰ 10,000 টকা, হয় নহয়? আৰু কিনা দাম আছে আপোনাৰ 15,000 টকা, আমাৰ লোকচানেই হ'ব, হয় নহয়? গতিকে আমি লোকচানটোৱে উলিয়াম। লোকচানটো হৈছে আপোনাৰ কিনা দাম মাইনাছ কি হ'ব? কিনা দাম মাইনাছ কি হ'ব? আপোনাৰ বেচা দাম হ'ব, হয় নহয়? বেচা দাম হ'ব। গতিকে আমাৰ কিমান হ'ব? 15,000 মাইনাছ কিমান হ'ব? 15,000 মাইনাছ 10,000 হ'ব, হয় নহয়? 10,000 হ'ব। ইয়াৰ আনচাৰটো কিমান হ'ব আপোনাৰ? আনচাৰটো কিমান হ'ব? 5,000 টকা। আনচাৰটো হ'ব আপোনাৰ 5,000 টকা। চৰি, এইটো 50,000 হৈ গ'ল, 5,000 টকা হ'ব, ঠিক আছে। মনত ৰাখিব, এইটো আপোনাৰ 5,000 টকাটো আপোনাৰ কি হ'ব? লোকচান হ'ব। চেম তেনেদৰে কিছুমান কুৱেশ্যন ডিছকাছ কৰিবলৈ গ'লে ইয়াতে ইম্পৰ্টেণ্ট কুৱেশ্যন আহি পৰে। এটা কম্পিউটাৰৰ কিনা দাম 50,000 টকা দিয়া আছে আৰু বিক্ৰী কৰোঁতে লোকচান হ'ল 10,000 টকা। ইয়াত লোকচানৰ শতাংশ উলিয়াব দিয়া আছে। মনত ৰাখিব, ইয়াত শতাংশ উলিয়াব দিয়া আছে। শতাংশটো আমি কেনেকৈ উলিয়াম চাব। শতাংশটো আমি এনেদৰে উলিয়াম বন্ধু বান্ধৱীসকল। প্ৰথমে আমি কি কৰিম? লোকচানৰ শতাংশ, ঠিক আছে। লোকচানৰ আমাৰ কি হ'ব? লোকচানৰ শতাংশ, ঠিক আছে, পাৰ্চেণ্টেজ। আৰু ইয়াতে আমাৰ ওপৰত থাকিব লোকচানটো। মনত ৰাখিব, ওপৰত কি থাকিব? লোকচান, ঠিক আছে। ওপৰত লোকচান থাকিব, তলত কি থাকিব? কিনা দাম থাকিব, মনত ৰাখিব। ইনটু কিমান হ'ব? 100, ঠিক আছে। এইটো হৈছে আমাৰ ফৰ্মুলা, মনত ৰাখিব। লোকচান আমাৰ কিমান আছিলে বন্ধু বান্ধৱীসকল? লোকচান আছিলে আমাৰ 10,000 টকা, হয় নহয়? গতিকে 10,000 টকাত আমি কি কৰিম? ওপৰত পাতিম, ঠিক আছে। 10,000 টকাত কি ওপৰত পাতিম। তলত আমি কি পাতিম? 50,000 টকা। ইনটু কিমান হ'ব? 100, চৰি, ইনটু কিমান হ'ব? 100। আমি এই দুটা জিৰ' কাটিলোঁ আৰু এই দুটা জিৰ' কাটিলোঁ। গতিকে 5
20 100 হয় আপোনালোকে হয়তো গম পালে ইয়াৰ আমাৰ লোকচান কিমান হ'ব 20% গতিকে আমাৰ কম্পিউটাৰটো আমাৰ লোকচান কিমান হ'ব বন্ধু বান্ধৱীসকল 20% লোকচান হ'ব সকলো হয়তো চাগে বুজি পালে চাগে যেতিয়া আমাৰ লোকচানৰ শতাংশ উলিয়াবলৈ দিয়ে ওপৰত আমাৰ কি থাকিব লোকচানটো থাকিব তলত আমাৰ কি থাকিব কিনা দাম থাকিব ইনটু কিমান থাকিব 100% ঠিক আছে মনত ৰাখিব আপোনালোকে পাৰ্চেন্টেজটো উলিয়াবলৈ হ'লে আপোনাৰ এনেকৈ কৰিব লাগিব নেক্সট কোৱেশ্চনটো চাব নেক্সট কোৱেশ্চনটো দিয়া আছে এটা বস্তুৰ কিনা দাম 8000 টকা ঠিক আছে নেক্সটটো চাব এটা বস্তুৰ কিনা দাম দিয়া আছে 8000 টকা আৰু বস্তুটোৰ বিক্ৰী কৰাৰ পিছত 8% লাভ হয় ঠিক আছে তেনেহলে বেচা দাম কিমান হ'ব সুধিছে আমি কি কৰিম ইয়াত ঠিক আছে আমি বেচা দাম উলিয়াব লাগিব ইয়াতে বেচা দাম উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব বেচা দাম ঠিক আছে বেচা দাম ইজিক্যালি কিমান হ'ব আপোনাৰ এটো হ'ব আমাৰ ফৰ্মুলা মনত ৰাখিব 100 প্লাস কিমান হ'ব লাভৰ কি হ'ব লাভৰ হাৰ ঠিক আছে ইয়াতে ডিভাইডেড বাই কিমান হ'ব 100 ইনটু কিমান হ'ব আপোনাৰ কিনা দাম যেটো আমি কিনিছিলো ন কিনা দামটো হ'ব মনত ৰাখিব ইনটু কিমান হ'ব 100 ঠিক আছে 100 প্লাস কিমান হ'ব শতাংশটো কিমান আছিল 8% হয় ন ডিভাইডেড বাই কিমান হ'ব 100 হ'বনে ইনটু কিমান হ'ব আপোনাৰ 8000 মনত ৰাখিব আৰু এটো যদি আমি কৰো আপোনালোকে হয়তো অলৰেডি গম পাই গল চাগে মই এটা সাইডত কৰি দিছো এটা কৰি দিছো 108 ডিভাইডেড বাই 100 ইনটু কিমান হ'ব 8000 হ'ব না 8000 এইটা 0 কাটি দিলে এটা কিমান হ'ব আপোনাৰ 108 ইনটু 80 কিমান হ'ব 108 ইনটু 80 কৰিলে আপুনি কিমান হ'ব 8000 কিমান হ'ব 640 টকা হ'ব 8640 টকা হ'ব এটো যদি আপুনি পূৰণ কৰে মনত ৰাখিব বন্ধু বান্ধৱীসকল এতিয়া আমাৰ কিমান হ'ব বেচা দাম কিমান হ'ব বেচা দাম হ'ব আপোনাৰ 8640 টকা 8640 টকা মনত ৰাখিব নেক্সট কোৱেশ্চনটো চাব বন্ধু বান্ধৱীসকল আজি আমি চাৰিটা কোৱেশ্চন ললো যে নেক্সট আৰু এটা পাৰ্ট লৈ আহিম প্ৰফিট এণ্ড লছৰ ইম্পৰ্টেন্ট কোৱেশ্চন থাকিব তাতে আৰু ভিডিওটো বেছি দীঘল কৰিলে আপোনালোকে হয়তো চাবলৈ বেয়া পায় আৰু নেক্সট পাৰ্টটোৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পুনৰ লগ পোৱাৰ কাৰণে ধন্যবাদ জয় অসম জয় হিন্দ